কিমান বাৰকৈ কৈ দিছে, প্ৰশাসনেও বুজাই দিছে, জুবিন দাও কৈ দিছে যে পাইৰেচি নকৰিবা, এইটো এটা ক্ৰাইম হয়। যেতিয়া ৰৈ বিনালে মুভিটো ষ্টাৰ্ট হয় তাৰ আগতে এজন মানুহে প্ৰশাসনৰ পৰা কৈ দিয়ে যে পাইৰেচি নকৰিবা, এইটো ক্ৰাইম হয়। তাৰ পিছতো যে মুভিটো তুমি শ্বুট কৰি কিনে যে পাইৰেচিগিৰি কৰি আছা, মানে কি তুমি মূৰ্খ নেকি? হা, একো জ্ঞান তোমাৰ নাই যে কথাটো মোৰ আগত হৈ আছে, কথাটো কৈছে, মই শুনিছো, মই দেখিছো, তাৰ পিছতো যে এইটো কাণ্ড তুমি কৰিছা, তুমি মূৰ্খ নেকি? নিজকে কি বুলি চিনাকি দিবা তুমি মানুহৰ আগত? হা, একেবাৰে মাল বস্তু তোমাৰ মূৰত নাই। মানে চিন্তা কৰিবা, এতিয়া জুবিন দা নাই, তোমাক যে ধৰি জেলত সোমাব, জুবিন দা তোমাক ওলাব নাযায়, তোমাক বেইল দিবলৈ জুবিন দা নাহে, পিটি মাৰি পেলালে হস্পিটেলত এডমিট হৈ থাকিবা, জুবিন দা নাযাব তোমাক চাবলৈ, বচাবলৈ নাযায়, জুবিন দা নাই আৰু, এইটো আশা এৰি দিয়া। তো পাইৰেচি বন্ধ কৰি নিজক অকল সেফটিকে ৰাখা, বিপদ পৰিলে, বেমাৰ হলে, কিবা কিবি হলে জুবিন দা নাহে আৰু তোমাক বচাবলৈ। অলপ মালটো সোমোৱা ভিতৰত, ফটোমিগিৰি কৰা এটা হেৰি থাকে। ইমান বাৰকে কৈ দিছে, বুজাই দিছে, সোশ্যাল মিডিয়াত আগৰ পৰা কৈ আছে, মুভি ষ্টাৰ্ট হোৱাৰ আগত প্ৰশাসনেও কৈ দিয়ে, আগতে জুবিন দাও কৈ দিছে যে পাইৰেচি নকৰিবা, এইটো ক্ৰাইম। তাৰ পিছতো কি মানে তোমালোকৰ মূৰত কি মাল নাই মানে? হা, মানে এটা জানুৱাৰো এটা অলপ জ্ঞান থাকে, এইটো জ্ঞান তোমাৰ নাই। তুমি জানুৱাৰো নোহোৱা, মানুহটো নোহোৱা, এটা জানুৱাৰ নোহোৱা, ফাল্টু চব।